ভিতৰত বিলে আফগানিস্তান, ইৰাণ, বাংলাদেশ এইবিলাকৰ বিভিন্ন কাণ্ট্ৰিৰ সামান হে আই মিন বস্তুবিলাক আছে আমাৰ অসমবাসী ৰাইজৰ কাৰণে আনিছে। এইবিলাক চব ইৰাণৰ বস্তু বোলে দেই। তো লেটছ গো টু আফগানিস্তান ড্ৰাই ফ্ৰুটছ। তো গাইজ এয়া আমাৰ আফগানিস্তানৰ খেজুৰ হয়। ইজ ইট চকলেট? অ'কে গাইজ এয়া চকলেট হয় দেই। চাওক কি ধুনীয়া ধুনীয়া চকলেট। আমাৰ ইৰাণৰ অলপমান মজুল খাই চাইছোঁ। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো হওক আপোনালোকে ভালে আছে। মোৰ এই বেকগ্ৰাউণ্ডটো দেখি পেলাই অলপমান কিবা এটা গেছ কৰিব পাৰিছে আই গেছ। মানে আজি অলপমান আপোনালোকৰ ভাৱে অলপমান স্পেচিয়েল কিবা এটা কৰোঁ বুলি ভাবি তো ওলাই আহি অকণমান ধুনীয়া জেগা এটাত আহিছোঁ অলপমান এক্সপ্ল'ৰ কৰোঁ বুলি ভাবি। তো লাইক এইয়া মোৰ বেক চাইডে দেখা পাইছে আপোনালোকে লিঅ' এক্সপ'। তো আজি ব্লগটোৰ মানে স্পেচিয়েল হ'ব, আমি এক্সপ'ত আহিছোঁ। তো ঠিক আছে, তো আপোনালোকে চাওক। আৰু আমাৰ এই এক্সপ'টোৰ এটা বেছি স্পেচিয়েল মানে এইটোৱে আছে যে ইয়াত বহুত বেলেগ বেলেগ কাণ্ট্ৰিৰ পৰা আমাৰ ইয়াত এক্সপ'লৈ আমাৰ অসমবাসী ৰাইজৰ কাৰণে মানে কিবা কিবি লৈ আহিছে এক্সপ'ত। তো মই জনামতে এতিয়ালৈকে ইয়াত আপোনাৰ ইৰাণ, আফগানিস্তান তো আৰু তেনেকুৱা বিভিন্ন দেশ মানে আমাৰ ভাৰতৰ বাহিৰত যিখিনি বস্তু পোৱা যায় তো ইয়াতো আমি পাম বুলি আই গেছ মই গম পাইছোঁ। তো ভাবিলোঁ আজি অলপমান এক্সপ' আপোনালোকৰ ওচৰত এক্সপ্ল'ৰ কৰোঁ। ঠিক আছে, তো মোৰ লগত আছে চাওক আফ্ৰিদি আৰু এইটো স্প্ৰেগত। তো আমি তিনিজন আজি ওলাই আহিলোঁ অলপমান এক্সপ্ল'ৰ কৰোঁ বুলি। মানে লাইক আফগানিস্তানৰ ইৰাণৰ বস্তু আছে ন, তো ভাবিলোঁ আফগানিস্তান আৰু ইৰাণৰ পৰা আমাৰ অসমবাসী ৰাইজৰ কাৰণে কি কি আনিছে ময়ো অলপমান আপোনালোকক এক্সপ্ল'ৰ কৰি দেখুৱাওঁ। তো এইয়া আমি এক্সপ্ল'ৰ ফ্ৰণ্টত এতিয়া বৰ্তমান। তো তাৰ ভিতৰত সোমাই যাম, তাৰপিছত চাওঁ কি কি দেখা পাওঁ আফগানিস্তান ইৰাণৰ। ঐ কোৱা কিবা ইণ্টাৰেষ্টিং কথা, লাখ টকীয়া আপোনাৰ কেচাৰ আছে, কেচাৰ এইবাৰ মানে আমি অলপমান শুনা পাইছোঁ। তো তো আপোনালোকক ভাবিলোঁ অলপমান এক্সপ্ল'ৰ কৰি দেখাওঁ। ঠিক আছে, তো লেটছ গ' এক্সপ্ল'ৰ ভিতৰতে সোমাই যাম, তাৰপিছত কি কি দেখা পাওঁ আপোনালোকক দেখাই আছোঁ। তো চাই থাকিব। তো গাইজ বলক এয়া আমি লিঅ' এক্সপ'ৰ টিকেট কাউণ্টাৰৰ ফালে গৈ আছোঁ। তো টিকেটত দেখা পাইছে এয়া 30 ৰুপিজ। তো ইচ পাৰ্চন 30 ৰুপিজ হ'ব। তো চাওঁ বলক। দাদা আপোনালোকৰ এইটো কিমান দিন থাকিব? হা দাদা 22 তাৰিখলৈকে? অ'কে, টিকেটটো চাওঁ। তো চলো ব'লা। চাব দিয়া না। কি মাৰিছে অ' চেনিটাইজাৰ সোমালেই মাৰি দিয়ে নেকি? সোমালে হৈ যায়। অ' কি ধুনীয়া লাগিছে, ভিউটো মজা লাগিছে ন। তো এইখন আমাৰ হৈ গ'ল এক্সপ' লিঅ' এক্সপ'। অ'কে, তো কি সুন্দৰ ধুনীয়া পৰিৱেশ চাওক, মানুহে মানুহ কি লাগে। অ'কে, মানুহে আৱৰা। তো অকণমান মই চাইড ভিউটো দেখুৱাই দিছোঁ দেই। অ'কে, এই দুজন আমাৰ পাৰ্টনাৰ। তো এনেকৈ সোমাই যাওঁ, সোমাই যোৱাৰ পিছত বহুত ধুনীয়া এটা ভিউ আছে। ঐ আমি শুনাচোন অলপমান এই ছাইডটো এক্সপ্ল'ৰ কৰি লওঁ ৰ'বচোন, এই ছাইডটো। ৱাও, ইয়াত ডেট ছেট মাৰিব পাৰিব। আৰু নাই অলৰেডি জেগাটোত সোমাইতো বহুত ভাল লাগিছে। ফটো চটো হ'ব, চব হ'ব, চব হ'ব। গাইছে আপোনালোকে মোৰ বেক চাইডে দেখা পাইছে আমি কি ধুনীয়া সুন্দৰ পৰিৱেশ এটাত আছোঁ। এয়া আপুনি লিঅ' এক্সপ' সোমাই অহাৰ পিছতে পাব দেই। তো আহক আপোনালোকে মজা এনজয় কৰিব পাৰিব। তো মেইন কথাটো হ'ল যে তো ভিতৰত বিলে আফগানিস্তান, ইৰাণ, বাংলাদেশ এইবিলাকৰ বিভিন্ন কাণ্ট্ৰিৰ সামান হে আই মিন বস্তুবিলাক আছে আমাৰ অসমবাসী ৰাইজৰ কাৰণে আনিছে। তো ব'লক অলপমান ভালকৈ ইৰাণৰ বস্তু চাই লওঁ কি কিনো আনিছে আমাৰ কাৰণে। তো লেটছ গ' ভিতৰত সোমাই যাওঁ ব'লক। অ' ৱাও, চ' নাইচ। ঐ আফ্ৰিদি, ৰাইট ছাইডৰ পৰা সোমাওঁ, ৰাইট ছাইডে যাওঁ হা। এইফালে নাহিলোঁ ন আমি। Oh yes. ৰ'বা
এইবিলাক চব ইৰাণৰ বস্তু বোলে দেই তো গাইজ এয়া আমাৰ ইৰাণৰ অলপমান মজুত খাই চাইছোঁ একদম মই খামে আছে টেষ্টি আছে কিবা কোৱা ইয়াৰ বিষয়ে অ'কে অলপমান দেখুৱাই দিওঁ গাইজ এয়া আমাৰ কেচাৰ হয় তো এইবিলাকৰ প্ৰাইচটো শুনিলে আপোনালোকে অলপমান ছাৰপ্ৰাইজ হৈ যাব অঁ ফুলৰ টাবকেইটা ধুনীয়া লাগিছে ঘৰত সজাবলৈ ইউজ কৰিব পাৰিব অঁ ডেফিনেটলি আপোনালোকে ইয়াত ঘৰত যদি সজাওঁ বুলি ভাবিছে তেতিয়াহ'লে বহুত ধুনীয়াকৈ আপোনালোকে সজাব পাৰিব এমাজ ডেকৰ দেখা পাইছে তো এয়া আহি গ'ল আমাৰ খোৱা বস্তু চাওক এইবিলাক চকলেট ইজ ইট চকলেট অ'কে গাইজ এয়া চকলেট হয় দেই চাওক কি ধুনীয়া ধুনীয়া চকলেট এয়া ইৰাণৰ চকলেট তো মই খাই চাইছোঁ বহুত ধুনীয়া টেষ্টি আছে এইবিলাক চকলেট হয় এয়া খাৰী আমি এতিয়া হল 2লৈ সোমাই যাম তো ফাৰ্ষ্ট হল 1 হৈ গ'ল হল 2ত সোমাই কি দেখা পাওঁ লেটছ চি এই আমাৰ হোম ডেকৰ হয় ন আপোনালোকে ঘৰত কিবা সজাওঁ যদি ভাবিছে সজাওঁ বুলি দেন সজাব পাৰে অ'কে এইটো হলটোত সোমালোঁ হলটোত সোমাই ভিউ চাওক হা কি ৰ'বা ঠাণ্ডা কাপোৰ চাপোৰ লাগে যেতিয়া ল'ব পাৰে দেই ঠাণ্ডা কাপোৰ আছে তো এয়া চাওক মাছাজ এইসব ড্ৰেছবোৰ আপোনাৰ কি কয় এইটো चलो आगे बढ़ते हैं भाई कस्तूरी में दिखा लिया यहाँ पे ये सब पापड़ হয় দেই পাপড় তো আপোনালোকে এনেকৈ লৈ গৈ ঘৰত বনাই খাব পাৰে তো ইয়া এইটো এটা হয় ক্ৰিষ্টি আৰ্ট এণ্ড ক্ৰাফ্ট ডাইৰেক্ট ঘূৰি দিছে ফিল নেচাৰ তো এয়া থাইলেণ্ডৰ ফ্লাৱাৰ্ছ এবাৰ থাইলেণ্ডৰ ফ্লাৱাৰ্ছ দেখুৱাই দিওঁ এইবিলাক থাইলেণ্ডৰ ফ্লাৱাৰ্ছ হয় দেই গাইজ থাইলেণ্ডৰ অলপ আমাৰ আঙুৰ খাই চাওঁ ন খাবলৈ দিবনে নিদিব চাগে গাইজ তো গাইজ এইবিলাক থাইলেণ্ডৰ ফ্লাৱাৰ হয় রিং লাভ নেকি থাইলেণ্ড ফ্লাৱাৰ আছে অ'কে এয়া আমাৰ আহি গ'ল খোৱাৰ বস্তু
দাদা এইবিলাক কিহৰ আচাৰ হয় চব এইটো চব টেষ্ট কৰিবলৈ নহ'ব অ'কে গাইজ এয়া আমি হলটো কমপ্লিট কৰিলোঁ আপোনালোকে দেখা পাইছে আমি এতিয়া দেখাই দিয়া হল 3লৈ সোমাই যাম এয়া হল 3 তো লেটছ গ' হল 3 এক্সপ্ল'ৰ কৰোঁ এইফালে আছে আৰু যাম আমি পিছত তো এয়া অলপ দেখুৱাই লওঁ Afghanistan dry fruits. So let's go to Afghanistan dry fruits. So guys, ये हमारे अफगानिस्तान और खेजूर है देखा पाइसे ये अफगानिस्तान और सब everything is in from Afghanistan. ये सब हमको यहाँ में मिलता है सब मिक्स करके भैया यहाँ पे हर किस्म का सुपारी है क्या ये क्या है भैया ये সোফা সেট যদি লাগে আপোনালোকে ৰাখিব পাৰে দেই এভৰিথিং আছে মানে A to Z মই অলৰেডি মেনশ্যন কৰিছোঁ A to Z এইটো নকৰিব দেই কোনো ৱাও কালাৰে চালাৰে মানে এটা আপোনাৰ ফল্ডিং হৈ যায় এখন চ' য়েছ ফল্ডিং এইটো ফল্ডিং নেকি এবাৰ দেখুৱাই দিয়া এনেকৈ ফল্ডিং হ'ব আৰু হ'ব বাৰু তো এইটো এটা জাষ্ট ডেমো এই সোফাখনো বহুত ভাল লাগিছে গাইজ এইটোতো পিন বেগ দেখা পাইছে আৰু সেইটো ৰয়েল ইণ্টেৰিয়ৰ তো ইয়াত আপোনালোকে এভৰিথিং পাব নহয় কিমান আৰাম পায় ইয়াত চাওক ঝাটকাও পায় মাজে সময় দেখোন তো এইবিলাক আৰামৰ মাছাজ চেয়াৰ তো আমি একে এণ্ডিঙলৈ সোমাই যাওঁ এই আপুনি দেখা পাইছে আমি এণ্ডিং পালোহি এইবাৰ ইউএছত ভাগ লৈছে বাংলাদেশ থাইলেণ্ড ইৰাণ আৰু আফগানিস্তানৰ উপৰিও ভাৰতৰ বিভিন্ন ঠাইৰ পৰা অহা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বিভিন্ন ঠাইৰ পৰা অহা বিভিন্ন সামগ্ৰী দৰ্শকৰ সমাদৰ লাভ কৰাৰ সমান্তৰালভাৱে অসমৰ থলুৱা চাউল আৰু গহনা জাতিৰে দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ এইখন বাংলাদেশৰ পৰা আহিছে দেই ইতিমধ্যে নিউ এক্সপো প্ৰাংগণত যথেষ্ট দৰ্শকৰ ভিৰ পৰিলক্ষিত হৈছে আপুনি সোনকালে আহি লৈ যাওক আপোনালোকৰ পচন্দৰ সামগ্ৰীসমূহ নিউ এক্সপোৰ প্ৰাংগণত প্ৰৱেশ কৰা সমূহ দৰ্শকলৈ এটি বিনম্ৰ অনুৰোধ সকলোৱে যেন মাস্ক পৰিধান কৰে নিউ এডভাৰটাইজিঙৰ তৰফৰ পৰা ইতিমধ্যে মাস্ক আৰু চেনিটাইজাৰৰ যোগান ধৰা হৈছে গতিকে সমূহ দৰ্শকক বিশেষভাৱে অনুৰোধ কৰিব সকলোৱে যেন মাস্ক পৰিধান কৰে লগতে প্ৰাংগণত প্ৰৱেশ কৰা সকলো দৰ্শকলৈ আন এটি বিশেষ অনুৰোধ সকলোৱে যেন নিজৰ মোবাইল ফোন মানি বেগ আদি সাৱধানে ৰাখে ক্ৰিয়েটিভ হোম এণ্ড ইমপ্ৰেছিভ ৱে অফ লিভিং তো এই লিভিঙত অলপমান সোমাই চাওঁ অলপ जी नहीं
তো এইখন ৰেষ্টুৰেণ্ট আপোনালোকে দেখা পাইছে গাইজ, এইখন ৰেষ্টুৰেণ্টত আপোনালোকে আহি ফাইনেলি এই এক্সপ'ৰ অকণমান এনজয়মেণ্ট উঠাব পাৰিব আমাৰ এই ৰেষ্টুৰেণ্টখনত আহি পেলাই। দেখিছে অলৰেডি বহুত মানুহ ভিৰ হৈ আছে ৰেষ্টুৰেণ্টখনত, দেখা পাইছে আপোনালোকে। তো আপোনালোকে আহক, ইয়াত আপোনালোকে ৰেষ্টুৰেণ্টখন এনজয় কৰিব পাৰিব। এই কিবা ক'বা? ভাগৰ লাগিছে, অ'কে। তো এইটো এটা দেখিছে তাজমহল কি ধুনীয়াকৈ বনাই দিছে, মানে পোষ্টাৰ হয় বাট বহুত ধুনীয়াকৈ বনাই দিছে। তো অ'কে, একচুৱেলি একদম পাৰ্টি কৰিব আছে মানে, সি মানে কথা চিঙি থাকে। অ'কে গাইজ, তো এয়া আপোনালোকে দেখা পাইছে আমি লিঅ' এক্সপ'ৰ বাহিৰত আছোঁ। তাৰ মানে আপোনালোকক আমি আজি যিটো দেখুৱাম বুলি ভাবিছিলোঁ, আমাৰ উপস্থাপনটো কেনেকুৱা হৈছে আপুনি ক'ব। আৰু যদিহে আমাৰ ব্লগটো চাই ভাল পাইছে তেন্তে ডেফিনেটলি এই প্লেচটো ভিজিট কৰক। আৰু মোৰ ব্লগটোততো লাইক এটা মাৰি দিব, ইমান কষ্ট হয় যিহেতুকে আপোনালোকৰ কাৰণে অনলি কষ্ট কৰি আছোঁ। তো ফাইনেলি এটাই ক'ব বিচাৰিম, যদি ব্লগটো চাই ভাল পাইছে দেন লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ। আৰু মেইনলি ছাবস্ক্ৰাইব কৰি দিব যদি নতুনকৈ আহিছে মোৰ চেনেলটোলৈ, ব্লগবোৰ চাই আছে, তেতিয়াহ'লে মোৰ চেনেলটো চাই ভাল পাইছে যদিহে ছাবস্ক্ৰাইব কৰি দিব পাহৰি নাযাব দেই। আৰু ছাইডত থকা বেল আইকনটো ডেফিনেটলি বজাই দিব, এইটো মেইন না। তো কি ক'বা আৰু, লাষ্টত আমি যামগৈ। আপুনি কিবা ক'বা? চবকে কোৱা আমাৰ অসমবাসী ৰাইজক যে ইয়াত আহক, আহিলে বহুত ধুনীয়া এটা আপোনালোকে এনভাইৰনমেণ্ট পাব। প্লাছ আপোনালোকে যদি নাহক, ইয়াত এবাৰ আহিলেও ট্ৰাই কৰি চাওক, তেতিয়া ভাল লাগিব পাৰে, ল'ব আপুনি। একদম। তো আপোনালোক আহক, ইয়াত আপোনালোকৰ মন পচন্দৰ বস্তু ডেফিনেটলি এটা নহয় এটা পাব। ইমান ধুনীয়া ধুনীয়া বস্তু আছে। আৰু আমাৰ বাহিৰৰ পৰা যিহেতুকে আহিছে, তো অসমবাসীৰ কাৰণেহে অনলি অন আহিছে। তো আপোনালোক যদিহে অকণমান ইচ্ছা কৰে দেন ইয়াত আহি পেলাই ভিজিট কৰিব পাৰে। তো ঠিক আছে, হ'ব ইয়া আৰু কোৱা। 5 তাৰিখে শেষ হৈ যাব, এতিয়া আহিবলৈ আছে, সোনকালে আহক আপোনালোকে। একদম। তো একদম জল্দি 22 तारीखर আগত, মানে 22 नवंबर আগত हमारा लियो एक्सपो ख़त्म हो जाएगा। तो ठीक है, आप लोग को आना है तो जल्दी जल्दी आ जाओ, ठीक है। तो ओके, तो फाइनली गुड बाय कोৱাৰ টাইম আহি গ'ল। ব্লগটো ইয়াতে সামৰিলোঁ। তো একো এনেকুৱা প্লেনিং নাছিলে, জাষ্ট অলপমান এক্সপ্ল'ৰ কৰিম বুলি ভাবি লিঅ' এক্সপো আপোনালোকৰ ওচৰত আগুৱাই দিলোঁ অলপমান যিমানটো পাৰোঁ মোৰ ফালৰ পৰা। তো আপোনালোকে চাই পেলাই মৰম দিব, ঠিক আছে। তো এট দ্য এণ্ড লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব, ঠিক আছে। তো থেংক ইউ ছ' মাছ, লাভ ইউ অল এণ্ড টেক কেয়াৰ গাইজ। তো নেক্সট ব্লগত আকৌ লগ পাম। টিল দেন বাই বাই, টেক কেয়াৰ, লাভ ইউ।